অসমীয়াৰ একেবাৰে আপোন আঞ্জা এখন লৈ আহিলোঁ। পেটৰ কাৰণে সাংঘাতিক ভাল, সকলোৱে বনাই খাই চাগৈ। এয়া মই ল'লোঁ সৰু মানিমুনি, ভেদাইলতা, বৰ মানিমুনি আৰু নৰসিংহৰ কোমল পাত কেইটামান। খুব ধুনীয়াকৈ মিক্সিৰ জাৰত বটি মিহি কৰি লৈছোঁ। এতিয়া মাছ কেইপিচ ভাজি ল'লোঁ, পিঁয়াজ, জলকীয়া, আদা, নহৰু ল'লোঁ। সেই থাকি যোৱা তেলখিনিতে ভাজি ল'লোঁ। খুব ধুনীয়া গোন্ধ এটা আহিল। আলু এটা সিজাই ভাঙি দিলোঁ ডাঠ হ'বৰ কাৰণে। বহুতে ইয়াক চাকি পেলাই সীতাটো পেলাই দিয়ে, কিন্তু ইমান ধুনীয়া বস্তুটোৰ সীতাখিনি পেলাবলৈ মন নাযায়, সেইকাৰণে মিহিকৈ পিচি পেলাই সেইখিনিৰে সৈতে দি দিলোঁ। তাত অকণমানো জাব্ৰা নাই। খুব ধুনীয়াকৈ এনেকৈ ভাজি ল'লোঁ আৰু অলপমান জালুক দিলোঁ। এইখনত জালুক মেইন নহয় জানো, বেলেগ আৰু একো মছলা দিয়া নাই। আৰু সেইটো মিক্সিৰ জাৰটো পানীখিনি খালি পেলাই অলপমান দি দিলোঁ, আৰু দৰকাৰ হ'লে আৰু অকণমান দিব পাৰিব। তাৰপিছত উতলি আহিলেই কিমান সহজতে হৈ যায়, কিমান ভাল আঞ্জা এখন। আৰু মাছ কেইপিচ দি উতলাই খাবৰ কাৰণে ৰেডি কৰি দিলোঁ।